এগৰাকী এনআইএছৰ ডিলেক্ট কৰা প্ৰাৰ্থী নেকি? যদি আপুনি এনআইএছৰ ডিলেক্ট কৰিছিল তেতিয়াহ'লে আপোনাৰ কাৰণে এই বিশেষ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে জানে যে এনআইএছৰ প্ৰাৰ্থীসকলে সুপ্ৰিম কোৰ্টত এটা কেছ ধৰিছে আৰু সেই কেছটোত ইতিমধ্যে বহু প্ৰাৰ্থী জড়িত হৈ আছে। তাৰ পিছতেই প্ৰাৰ্থীসকলে যি ধৰণে কেছটো চলি যাব বুলি ভাবিছিল তেনেকে হয়তো চলি আছে, হয়তো ক'ৰবাত হয়তো অলপ থমকি ৰৈছে, এনেকুৱা এটা হয়তো হৈছে। কিন্তু তাৰ মাজতে কিন্তু একাংশ দালাল সোমাই আছে। আপুনি আচৰিত হ'ব এইসকল দালালৰ কথা আপুনি যদি শুনি আপুনি আচৰিত হ'ব, কাৰণ এটা ফোন কল ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। আৰু ইতিমধ্যে এই বিশেষ ফোন কলটো হোৱাটছআপে বিয়পি পৰিছে। তাৰে মাজৰ এগৰাকী প্ৰাৰ্থীয়ে মোক ইতিমধ্যে চেণ্ড কৰিছে এই বিশেষ ফোন কলটো, আৰু তাৰ পিছতেই মই শুনি হতবাক হৈ গৈছো। মানে কি হৈছে, এনেকুৱা এটা ঘটনা ঘটিব বুলি মই ভবা নাই। এনআইএছৰ প্ৰাৰ্থীসকলক এনেকুৱাকে বিশ্বাসঘাতকতা কৰিব বুলি আমি ভবা নাই। ইতিমধ্যে বহু প্ৰাৰ্থীয়ে এই ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, কাৰণ ইতিমধ্যে আমি যিখিনি খবৰ লাভ কৰিছো, খবৰ লাভ কৰা মতে এটা নতুনকে লিডাৰ ওলাইছে, যিসকল লিডাৰে ইতিমধ্যে গ্ৰুপ হয়তো তেওঁলোকে বনাবলৈ চেষ্টা কৰি আছে, আৰু সেই গ্ৰুপৰ পৰা 4,000কে টকা তুলিব। প্ৰতিজন প্ৰাৰ্থীৰ পৰা 4,000কে টকা তুলিব। প্ৰায় 400 মান প্ৰাৰ্থী গোটাব তেওঁলোকে, সেই গ্ৰুপত জইন কৰাব। আৰু 400 প্ৰাৰ্থী গোটালে আপোনালোকে জানে মুঠ 16 লাখ মান টকা সংগ্ৰহ কৰিব পাৰিব। আৰু সেই 16 লাখ টকা সংগ্ৰহ কৰি তেওঁলোকে কি কৰিব জানেনে? আপোনালোকে নিশ্চয় গম পাইছে যে 16 লাখ টকাটো খৰচ হ'ব জানো? আপোনালোকে জানে যে এটা কেছ কৰিলে ইমান টকা খৰচ হয় নেকি? 16-17 লাখ টকা খৰচ হয় নেকি? এটাতো হিচাপতে উকিলে ল'ব, প্ৰাৰ্থীজনৰ পৰা এটা নিৰ্দিষ্টকে তেওঁলোকেতো এটা হিচাপ এটা দিয়ে যে ইমানকেহে আপোনালোকে দিব লাগিব। তাৰ পিছতে লিডাৰসকলে যেতিয়া কথাখিনি শুনে আৰু তাৰ পিছত তেওঁলোকে আহি পেলাই গ্ৰুপত বেলেগ এভাগে কয়, মানে তেওঁলোকে ইমান টকা, কাৰণ তেওঁলোকে কষ্ট কৰিব, কষ্ট কৰাৰ বিনিময়ত তেওঁলোকে টকা বিচাৰিব। কিন্তু টকা, ইমান টকা তেওঁলোকক প্ৰয়োজনীয়তা আছে জানো? হয়তো নাথাকিব, কাৰণ কোনোবা এজন প্ৰাৰ্থী কষ্ট কৰিছে, তেওঁলোকক কিবা এটা দিব লাগে। হয়, এইটো কষ্ট কৰা প্ৰাৰ্থীগৰাকীক কিবা এটা দিব লাগে, কিন্তু সেই বুলি আপুনি লাখে লাখে টকা দিব নেকি সেইসকল প্ৰাৰ্থীক? ইমান টকা প্ৰয়োজন হয় জানো? আৰু এই ক্ষেত্ৰত এটা ফোন কল আপোনালোকে ইতিমধ্যে হয়তো লাভ কৰিছে, হয়, যিসকলে লাভ কৰে তেওঁলোকে শুনি লওক। আৰু এই ফোন কলটো শুনাৰ পিছতে আপুনি নিজে সিদ্ধান্ত গ্ৰহণ কৰিব আপোনালোকে কেছত জইন হ'ব নে নহ'ব। আৰু যদি আপোনালোকে কেছত জইন হৈ আছে তেতিয়াহ'লে আপুনি নিজে সিদ্ধান্ত কৰি চাওক যে কি কৰিলে ভাল হ'ব। আপুনি যদি কেছ কৰি চাৰ্টিফিকেটখন কামত অহাব যদি নোৱাৰে, বা সেইখন চাৰ্টিফিকেট দিয়ে যদি আপুনি এপ্লাই কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰো টকাখিনি অথলে যাব। গতিকে আপুনি নিজে চিন্তা কৰি চাওক। আৰু এটা কথা জনাব হৈছে, কেছ কৰা সকলেই যে তেওঁলোকেই যে এই চাৰ্টিফিকেটখন যিসকলে কেছ কৰিছে তেওঁলোকেই যে এপ্লাই কৰিব পাৰিব এইটো নহয়। আচলতে প্ৰত্যেকৰ কাৰণে ন্যায় হ'ব। ন্যায় কেছ কৰা সকলোৱে ন্যায় নাপায়, কেছ নকৰা সকলো ন্যায় হ'ব, কাৰণ চাৰ্টিফিকেটখন সকলোৰে আছে, যিটো সকলোৰে কাৰণে এলাউ কৰিব যে এনআইএছৰ প্ৰাৰ্থীসকলে পাৰিব নে নোৱাৰিব। যে যিসকলে কেছ কৰিছে তেওঁলোকেই পাৰিব বুলি হয়তো আপোনালোকক হয়তো এনেকুৱা এটা কথা ক'ব পাৰে লিডাৰসকলে যে আপোনালোকেহে পাৰিব, বেলেগে নোৱাৰিব, কেছ কৰাৰ বাহিৰে কোনেও নোৱাৰিব। এইটো নহয়, আচলতে সকলোৱে পাৰিব, সকলোৰে কাৰণে এইটো এলাউ কৰিব। গতিকে আপুনি চিন্তা কৰিব নালাগে। যদি আপুনি কেছ কৰিছিলে তেতিয়াহ'লে আপুনি আৰু বৰ বিশেষ টকা দি নাথাকিব। যদি যিখিনি টকা দিলে আৰু যদি আপোনাক বিচাৰিছে আপুনি নিদিব, কাৰণ এই ফোন কলটো পোৱাৰ পিছতেই আপুনি হয়তো আচৰিত হৈ যাব। কি কৈছে আপোনাক শুনি লওক এবাৰ। আৰু চবৰে চাৰ্টিফিকেটটো ভেলিড হ'ব, কিন্তু আপোনাৰ মোৰ কি লাভ হ'ব আমি লাগি থাকিম যে? হয় হয়, সেইটো ক'ব খোজা নাই জানো? হয় ছাৰ, ডাইৰেক্ট কৈছো মই। ডাইৰেক্ট কুৱেশ্যন। গতিকে আমি সেইটো ডাইৰেক্ট কুৱেশ্যন আমি কেনেকে কি কৰিব পৰা যায় কওকচোন, পৰামৰ্শ দিয়ক। আমি বেছি মানুহো তাত ৰাখিব নোৱাৰি কিন্তু দেই ছাৰ। নোৱাৰি ছাৰ। এই সুৰজ শৰ্মা আছে দেই, সুৰজ শৰ্মা ছাৰ, তেওঁ মানে গ্ৰুপটো খোলাৰ কথা তেওঁহে মোক ক'লে, ছাৰ আমি এইটো এনেকুৱা এটা অপশ্যন কৰি পেলাই আমি নিজে আৰু চবৰে চাৰ্টিফিকেটটো ভেলিড হ'ব, কিন্তু আপোনাৰ মোৰ কি লাভ হ'ব আমি লাগি থাকিম যে? হয় হয়, সেইটো ক'ব খোজা নাই জানো? হয় ছাৰ, ডাইৰেক্ট কৈছো মই। ডাইৰেক্ট কুৱেশ্যন। গতিকে আমি সেইটো ডাইৰেক্ট কুৱেশ্যন আমি কেনেকে কি কৰিব পৰা যায় কওকচোন, পৰামৰ্শ দিয়ক। আমি বেছি মানুহো তাত ৰাখিব নোৱাৰি কিন্তু দেই ছাৰ। নোৱাৰি ছাৰ। এই সুৰজ শৰ্মা আছে দেই, সুৰজ শৰ্মা ছাৰ, তেওঁ মানে গ্ৰুপটো খোলাৰ কথা তেওঁহে মোক ক'লে, ছাৰ আমি এইটো এনেকুৱা এটা অপশ্যন কৰি পেলাই আমি নিজৰ চাৰ্টিফিকেটটো মানে ভেলিড হ'ল, আৰু আমি ছাৰ আপুনি কোৱা কথাখিনি তেওঁ কৈছে, কিন্তু মই গুৰুত্ব দিয়া নাছিলো। তথাপিও আপুনিও যিহেতু কৈছে কথাটো, কিবা এটা কৰিবই লাগিব দৰকাৰ পৰিলে। সেইটোৱে ছাৰ। এতিয়া কি কৰিলে আমি ধৰক, কিন্তু মানুহ 100% আমাৰ লগতো আহিব ছাৰ, মই চিয়'ৰ। সেইটো আজি কোনো 50জন মানুহে পাৰ্চনেলি ফোন কৰিলে মই নগ'লো, তাত চহী কৰিবলৈ নগ'লো, এনেকে কৈছে হা, ছাৰ মই যাব নোৱাৰিলো, মই এনেকুৱা আপুনি কিবা এটা কৰক, আপোনাৰ লগতহে আছো। সেইবিলাক কথা চিন্তা কৰি নাই বোলো, মানুহখিনি মোকতো এৰি দিয়া নাই এতিয়ালৈকে, কিবা এটা কৰা যাব। সেইটোৱে।
আপোনালোকৰ ভাবি চিন্তি আপুনিও ভাবক হা কেনেকে কৰিলে ভাল হয়, আমিও পৰামৰ্শ আগবঢ়াম। আৰু কালি পাপুৰ লগতো কথা পাতক, আপুনি পাতক বা আমাক লৈয়ে পাতক, কথা নাই। বস্তুখিনি তাৰ পৰা কনফাৰ্মিটি লওঁ, লৈ পেলাই চাওঁতে 1 তাৰিখ গুচি যাব। আৰু পাপুৰ ক্ষেত্ৰতো যিহেতু ইমাৰ্জেঞ্চিয়ে কৰিব লাগিব, কাৰণ তেওঁ অলৰেডি মানে এণ্ডিঙত গৈছে আৰু হয় ফাইল কৰিব আৰু যি কৰিব আৰু তেওঁ মুঠতে এতিয়া বহুত দিন ধৰি তেওঁ বকি আছেতো পিটিশ্যনৰ বনাবৰ কাৰণে। পাপুৰ লগৰ আপোনাৰ প্ৰীতম বুলি কোৱা এজন আছে হা ছাৰ, তেওঁ মোৰ লগত সেই আৰম্ভণিৰ পৰাই কথা পাতি থাকে। প্ৰীতম বুলি কোৱাজনেও কৈছে যে অপশ্যনটো কেনেকুৱা, আজি পাপু ছাৰেও ক'লে অপশ্যন আছে ছাৰ, আপোনালোকে কাইলৈ ভালকে কথা পাতিব নাই ক'লে। এতিয়া কথাটো হ'ল কি, এই পিটিশ্যনাৰ মানে ধৰক আপোনাৰ কেছটো চলাৰ পাছতো, কেছটো যেতিয়া লগাই দিব তাৰ পাছতো ছাৰ পিটিশ্যনাৰ হ'ব পৰা মানে হেৰি থাকে, বুজি পাইছেনে? হয় শুনিছো নামৰ আগত বোলে কিবা আই লিখা থাকিব। হয় সেনেকে মোক কৈছিল পাপু ছাৰে। তথাপিও কিন্তু ছাৰ থাকিলেও তথাপিও কিন্তু সুবিধাখিনি সেই পিটিশ্যনাৰ হিচাপে তেওঁলোকেও পাব। मोक तो এনেকে কৈছে যে যদি एडवर्टाइजमेंट घुसी जाए अगर ये बाहर ही चला जाएगा ना तो सरकार खुद आपको बुला के लेके जाके नौकरी दिलाएगा। तो जो दूसरा बंदा है असम का उन लोगों को नहीं मिलेगा। मोक এনেকে কৈছে। হয় ছাৰ, বুজি আছে হামিদ ছাৰ। এতিয়া শুনকচোন ছাৰ, আমি 4000 মানত ঠিক কৰিব পাৰিম, বুজি পালে? কৰিলো ধৰি লওক 4000 ধৰক আমি ঠিক কৰিলো, মানুহ ধৰক আমি 200 জনে উলিয়ালো। 4000 তো অলৰেডি মানুহ হৈছে, ৰূপম ছাৰতে হৈছে 4000 কে হৈছে। আহিব লাগিব। আমি ধৰক কম আৰু অলপ কমত কৰিলো, কিন্তু আমি 4000 কে আমি পাৰ কেণ্ডিডেটৰ পৰা আমি 1000 কে পাব লাগিব আকৌ। তেতিয়াহে আপুনি মই লাগি থকা কিবা এটা কামত আহিব, নহ'লেনো কি আহিব? সেইটোৱে ছাৰ, কাম দুটাই হ'ব লাগে। যদি ধৰক আমি এদিন যদি লাগি থাকো তো সেইটোৰ কাৰণে আমি সামথিং পাব লাগিব। পাৰ কেণ্ডিডেট আমি কিবা এটা ৰাখিব লাগিব, হয় নাই ছাৰ? ৰাখিব লাগিব। 1000 কাটক, 500 কাটক, 1500 কাটক, কি কাটে আৰু মুঠতে কাটিব লাগিব। সেইফালে পাপুৰ লগত আমি কনফাৰ্ম হৈ আহিব লাগিব। পাপুৰ লগত এটা কনফাৰ্ম কৰি পেলাম, আমি কিমান কথাত একদম ফাইনেল দিম। এইখিনি কথা পাতিলে ধৰক যদি আমি মানে কিবা এটা আমাৰ যাতে থাকে আৰু তেতিয়াহে ধৰক চবফালে কামটো হ'ব। সেইটো ছাৰ বিঙে মুৰব্বী আপোনাক আমি চাম, বুজিছে? আপুনি আগৰ পৰাই আমাৰ সভাপতি আছিল। আৰু বাকী ক্ষেত্ৰত ধৰি লওক আপোনাৰ ক্ল'জ এতিয়া সুৰজ ছাৰ আছে। হয়। আৰু যদি কোনোবা আছে থাকিব, নহ'লে আমি 4জন। হয়। সদ্যহতে 4জনে আছে ছাৰ এতিয়া। আপুনি ধৰক ইছুফ ছাৰ থাকিব আৰু আপুনি থাকক। হয়। অকলেতো যিকোনো কাম ৰিস্ক ল'ব নোৱাৰি, বুজি পাইছে নাই ছাৰ? মই মানে সুৰজ ছাৰে কওঁতেও মই তেওঁক ছাপোৰ্ট কৰা নাই, মানে আকৌ ভাবিছো এই কথাটো ঘপককে যদি মই তেনেকে কৈ দিওঁ মোৰ মেণ্টেলিটিটো বুজি পাই যাব যে মানিক ছাৰ এনেকুৱা নেকি। সেইকাৰণে মানে মই সুৰজ ছাৰক ছাপোৰ্ট দিয়া নাছিলো হা। কিন্তু নাই, মোৰ চাৰ্টিফিকেটখনৰ কাৰণে ভেলিডৰ কাৰণে কাম কৰিম আৰু কিবা এটা 2-4 পইচা কৈ পেলাই ল'ম। যদি বিহাৰ যাবলগীয়া হয় আপোনালোকে 200কে বা 100কে দিয়ক, এইটো আমাৰ যাতায়াতৰ কাৰণে লাগিব, এনেকে বুলি কৈছিলো। তাৰপৰা এতিয়া তেওঁ কৈছে মানিক ছাৰ আপুনি টিউচন ক্ষতি কৰি স্কুল ক্ষতি কৰি কাম কৰিব, কিন্তু আপোনাৰতো পেট এটা আছে ন, আপোনাৰ ফেমিলি আছে, চলিব লাগিব। হয় কথাটো। তাৰপিছত মই বোলো ঠিক আছে বাৰু, আপুনি আলোচনা কৰিম বুলি ৰিজনৰ লগত তেনেকে ক'লো। তথাপিও আপোনালোককতো মই ইছুফ ছাৰকহে দিয়া নাই এতিয়ালৈকে। হামিদ ছাৰকতো মই এড কৰাই দিছিলো আৰু ছাৰকো দি দিম বাৰু, দি পেলাই এডমিন হিচাপেও দি দিম। আপোনালোকেও মানুহ কনভিন্সো কৰা, বুজিছেনে ছাৰ? হয়। কেনেকে আপুনি যদি 100 মানুহ কৰাব পাৰে বা ইছুফ ছাৰে যদি 100 পাৰে, মোৰ বিশ্বাস আছে মই 200 মানুহ কৰাব পাৰিম। গতিকে সুৰজ ছাৰে তেনেকুৱা লিংক নাই বাৰু, তথাপিও তেওঁ তাত থকা মানুহ কমেও 20 জনটো কৰিব পাৰিবহি। এনেকে যদি আমি 400 মান মানুহ কৰাই দিব পাৰো, পাৰ কেণ্ডিডেট আপোনাৰ যদি 1000কেও যদি আমি ল'ব পাৰিলো, তেতিয়া আমি 1 লাখকে এমাউণ্টটো থাকি যাব আমাৰ আৰামছে, হয়নে ছাৰ? আৰু যদি আমি ধৰক কামটো কৰি যদি 1 লাখ টকা এটা পালো, কিনো লছ আমাৰ? কোনো লছ নাই, কামটোও হ'ল আৰু কামটো যিহেতু হ'ব মানুহখিনি আমাক হাৰাচমেণ্টো কৰিব নোৱাৰে। নাই, কামটোৱে কৰিম ছাৰ আমি। সেইটো আমাৰ যদি অলপ কম থাকে তথাপিও থাকক, ক'ব লগা নাই। তথাপিও আমি কামটো কৰিম, কাৰণ আমাৰ নিজৰ চাৰ্টিফিকেটখনৰ কাৰণে আমাৰ বেছি চিন্তা। সেইটোৱে এতিয়া হেৰি ইহঁতৰ লগত আৰু তো কি কৰিব, তাত গৈ আমি কমেণ্ট কৰিও লাভ নাই, কমেণ্ট কৰিবও নোৱাৰো ছাৰ। নোৱাৰো, হয়।
কিন্তু মানুহ 2 তাৰিখৰ পাছত তাৰ পৰা মানুহ ইয়ালৈ ভাঙি আহিব আকৌ আহিব 2 তাৰিখৰ পাছতে আহিব সেইকাৰণে মই আজি ডাইৰেক্ট এতিয়া ইউচুফ ছাৰৰ কথা যে কৈছো ছাৰ কাৰণ মই ইউচুফ ছাৰক নোহোৱাকে নোৱাৰো তাৰমানে হা ইউচুফ ছাৰ আৰু মোৰ বহুত কেইজন কমন মানুহ হৈ গৈছে এইটো চাইড হোৱা হিচাপত ইউচুফ ছাৰক কোনোবাই টকা দিলে মোক সুধিব হামিদ ছাৰ দিম নেকি ছাৰে এনেকে কৈ আছে এই যে আজি চালমা মেমে যে ডকুমেণ্ট দিছে ইউচুফ ছাৰ মোক সুধি লৈছে প্ৰথমতে কথাত কৈছো হয়তো আপোনাকো কোনোবাই সুধি কিনে মোক কিবা কয় আৰু এটা কথা কওঁ দেই ছাৰ এই আমাৰ ফাৰুক ছাৰ যে নকব শ্বেয়াৰ নকৰিব এওঁচোন খুব পইচাৰ কথা মানে হেৰি কৰি থাকে এই মোৰ তাৰপৰাতো পইচা ইউচুফ ছাৰ মোৰ তাৰপৰা 2500 টকা নিলে তেওঁ সেই পইচা যে আছিলে মই মানুহ লৈ আহিছো ছাৰ মোৰ লগত ছাৰ 10জন আহিছে 8জন আহিছে এনেকে বুলি 2500 টকা নিলে দুবাৰ নিলে তেনেকে আৰু এদিন 8 তাৰিখে মই যোৱা নাছিলো 8 তাৰিখে মোৰ পৰাও পইচা ললে তথাপিও ঘৰত আছো মই তথাপিও পইচা লৈছে এতিয়া আকৌ কালি পৰহি পৰা মোক পইচা বিচাৰি আছে ছাৰ এই আপুনি ফ্ৰেণ্ড হিচাপে মোক আৰু টকা 2000 দিয়কচোন ছাৰ মই এনেকুৱা মই বোলো ছাৰ মোৰ মাহৰ লাষ্ট টিউচনো নাই পইচা একেবাৰে নাই এতিয়া আৰু মোৰ দেউতা এতিয়া গুৱাহাটীত তেখেতৰ কথা মই একে মোক ইমান বাৰ কল কৰিছে এদিন কমচে কম 20 বাৰ হ'ব খালি বাৰে কয় ছাৰ এনেকুৱা মোৰ এটা কিস্তি আছে কয় কিস্তিৰ মানে ডেট আহিছে আপুনি মোক 2000 টকা এটা দিয়ক মোক বাপৰে মই 2000 টকাৰ মুখে মই নেদেখো এনেকুৱা অৱস্থা হৈছে মোৰ এতিয়া আকৌ কালিৰ পৰা মোক ফোন কৰি কৈ আছে তাৰপিছত কালি গোটেই দিনটো ফোন কৰিলে মই বোলো ছাৰ নাই মোৰ দিব পৰা সময় দি দিলো থাকাহেঁতেন মোৰ তেনেকুৱা পজিশ্যন নাই ছাৰ আকৌ আজি ৰাতিপুৱা ফোন কৰিছে আকৌ কৈছে আকৌ কি বুদ্ধিত পইচা লৈছে আপুনি চাওক বেলেগ মানুহৰ পৰা নগাঁৱৰ ল'ৰা এজন এই চাজিদুল নে কি বুলি কয় ছাৰ তেখেতৰ পৰা টকা 2200 নিছে পিটিচনাৰ বনাম বুলি ল'ৰাটোৰ পৰা পইচা নিলে কিন্তু পিটিচনাৰো বনোৱা নাই আৰু সি ল'ৰাটোৱে মোক ফোন কৰিছে নগাঁৱৰ ল'ৰাটো মই নগাঁও বুলি গম পালে যে মোক মানে কৈছে মালিক ছাৰ এইজন মানুহ তেওঁ ফটো সহ দি দিছে এওক বৰ পইচা দিছো 2200 এতিয়ালৈকে মোৰ পিটিচনাৰটোৰ নাম নাই একো নাই বোলে সজাগে মোক লোকৰ কথা বাদ দিয়ক এইটো বৰ চৰ্চা নকৰো হয় মানুহৰ কথা পাতি লাভ নাই তেখেতে কি কৈ থাকক কথা পাতি থাকোতে ভাতকেইটা ময়ো খাই ললো দেই তেওঁ মানে শুনকচোন ছাৰ তেওঁ মানে হেৰি এই পিটিচনাৰ গ্ৰুপটোত যে সুপ্ৰিম কোৰ্টৰ এই গ্ৰুপটোৰ কথাটো মোক মানে কৈ আছিলে যে আমি আপোনালোক দুজনৰ কথাও কৈছে দেই ইউচুফ ছাৰকো লাগিব হামিদ ছাৰকো লাগিব আৰু মানিক ছাৰ আপুনি আগৰ এইকেইজনে থাকক বাকী হাসমত ছাৰহঁতৰ কথা কোৱা নাই দেই তেখেতলোকে হাসমত ছাৰহঁতে এনেই ওলায়ো নাহে আৰু ভইচ মেছেজে দি থাকে এনেকে কৈছে আৰু প্ৰেক্টিকেলি ওলাই অহা মানুহ আপোনালোক গতিকে আপোনালোক কেইজনক মই মানে কমিটিত ল'বলৈ কৈ আছো ছাৰ আমাৰ কিবা এটা হ'ব বুজিছে মই বোলো ছাৰ বাৰু আপুনি ট্ৰাই কৰকচোন এতিয়া মানে সিহঁতে ফাইট কৰি পেলাইও নোৱাৰে কমিটি বুজি পালে আমাক ল'বলৈ নিগেনে কেতিয়াও একচেপ্ট নকৰে মানে গম পাই গৈছে তেখেতে নিগেনে বুজি পাইছে নে এইকেইখিনি মানুহ আহিলে প্ৰব্লেম হ'ব পাৰে তেওঁ গম পাইছে যে ইহঁতে আহিলে মোৰ চাপ নাই আৰু সেইটোৱে ছাৰ হা এতিয়া আমাৰ মেইন প্লান খিনি ঠিক কৰিব লাগিল ছাৰ বুজিছে আমাৰ কালি পাপুৰ লগত প্ৰথমতে কথা পাতিব লাগে দৰকাৰ হয় আমি ফিজিকেলি যে লগ হৈ তাৰ লগত ভালকে কথা কৈ বহি দি থৈ আহিম ছাৰ বুজিছে হয় বা টকা পইচা অসমত আহি কিনে পঠাই দিম কোনো কথা নাই আজিৰ দিনত আৰু বাকী কথাখিনি হ'ল আমি কনভিন্স কৰাব লাগিব তাৰ কাৰণে এটা ভাল সময় বিচাৰিব লাগিব ছাৰ এতিয়াৰ পৰা কচুৰি থাকিব লাগিব তেনেকে যেতিয়া একো নোলাব হা আল্টিমেটলি মানুহখিনি একে জাপতে বহুত ভালো হয় না এতিয়া যে ছাৰ আজি মই গ্ৰুপটো খুলিছো আজি মানুহ জইন হৈছে হা যথেষ্ট মানুহ জইন হৈছে তাতে ৰেগুলাৰ কেণ্ডিডেট সোমাইছিলো দেই মই লিংকটো শ্বেয়াৰ কৰি দিলো আৰু চবকে কৈ দিছো যে আপোনালোকে সোমাইছে হয় কিন্তু মই চবকে হেৰি কৰিম কিন্তু ভেৰিফাই কৰিম চাৰ্টিফিকেট যদি দেখুৱাব নোৱাৰে তেতিয়াহ'লে আপোনালোকে আউট হ'ব লাগিব দুজনমান মানে মই জয়ন্ত বৰুৱা বুলি কয় এজন ছাৰ চিনিয়ে পাওঁ মই তেখেতক চিনি পাই পেলাই তেওঁ মোৰ লগত কথা পাতি থাকে হা ছাৰ তেওঁ ভাবিছে মই জইন হৈছো মানিক ছাৰে গমেই নাপাব মই ক'লো আৰু মেছেজ দিলো যে ছাৰ আপুনি এনেকে কৰিছে সন্মান সহকাৰে কৈছো আপোনালোকে ইনফৰমেশ্যন ল'বৰ কাৰণে থাকিব নালাগে দিয়কচোন ইয়াতে
পাছত নিজে নিজে লেফ্ট ল'লে দেই, কথাটো বুজি পায়। বিষয়বোৰ এতিয়া বহুত মানে আমাৰ ডাঙৰ হৈ গৈছে, এতিয়া অসমত নাই, হয় নে নাই? বেকাৰ থাকিওতো কি কৰিব, থাকিও একো কৰিব নোৱাৰে, সেইটোও হয়। আৰু আমিবোৰ ইমান বেলেগৰ কথা ডাইভাৰ্ট হোৱা মানুহো নহয়, আমি বুজি পাতো এইখিনি কাম কৰিলে আচলতে আমাৰ কামখিনি হ'ল হয়। এতিয়া মানে এজনে মোক দিছে যে আপুনি আজি যিখিনি কথা পাতিলে সেইখিনি মানে বেলেগ গ্ৰুপত শ্বেয়াৰ হৈছে বুলি কৈছে এজনে। আৰু এনেকে কৈছে, নিউজবোৰে পাপুক ধৰিব লিড লৈ আছে মানিক ছাৰে। আকৌ এটাই সুধিছে মানিক ছাৰ লিড লৈ আছে নেকি? তেওঁ